হল যে নিৰ্বাচনত আগবাঢ়িবৰ কাৰণে বা নিৰ্বাচনৰ প্ৰস্তুতিৰ কাৰণে নিৰ্বাচন খেলিবৰ কাৰণে অসম গণ পৰিষদ দল ৰঙানদী বিধানসভা সমষ্টি ইতিমধ্যে আমি প্ৰস্তুত হৈছোঁ আৰু ইতিমধ্যে আমাৰ নিৰ্বাচনী সমিতি গঠন কৰা হৈছে আৰু পলিং এজেণ্টসমূহ আমি ঠিক কৰা হৈছে। মূল কথাটো এটাই কথা যে অসম গণ পৰিষদ দলৰ সন্মানীয় বিত্ত সম্পাদক জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ নেতৃত্বত ৰঙানদী বিধানসভা সমষ্টিত প্ৰতিটো মণ্ডল আঞ্চলিক বুথ সমষ্টিয়ে হওক বা বিভিন্ন পৰ্যায়ৰ যিখিনি আমাৰ ভাতৃভগ্নী সংগঠন আছে সকলোৱে আমি ঐক্যবদ্ধভাৱে বা শক্তিশালীভাৱে আগন্তুক নিৰ্বাচনত আগবাঢ়িবৰ কাৰণে আমি ইতিমধ্যে আমাৰ প্ৰস্তুতি হৈ গৈছে আৰু ৰঙানদীবাসী ৰাইজে ৰঙানদী বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক একত্ৰিত হৈ সকলোৱে এটাই চিন্তা যে জয়ন্ত খাউণ্ড ডাঙৰীয়াক এবাৰ ৰঙানদী বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত কৰিব। গতিকে যিটো আউল লোৱা কথা কৈছে সেইটো হ'বই নোৱাৰে, কাৰণ ইতিমধ্যে দেখা গৈছে যে মিত্ৰতাৰ ক্ষেত্ৰত আমাৰ আলোচনাটো হোৱা নাই। মাৰ্চৰ ফাৰ্ষ্ট উইকত আলোচনা হ'ব বুলি যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো প্ৰতিটো সমষ্টিতে কোৱা দেখা গৈছে, যিহেতু মুখ্যমন্ত্ৰীগৰাকী বিজেপিৰ প্ৰতিনিধিত্ব কৰিছে তেওঁ, গতিকে তেওঁ নিজৰ দলৰ কথা ক'বই আৰু প্ৰতিটো বিধানসভা সমষ্টিতে দেখা গৈছে আমাৰ এই অসম গণ পৰিষদ দলৰ বিধায়ক থকা সমষ্টিটো তেওঁলোকে এনেদৰে কোৱা পৰিলক্ষিত হৈছে। গতিকে মূল কথাটো কিন্তু এতিয়ালৈকে কিন্তু কোনো ধৰণৰ মিত্ৰতাৰ ক্ষেত্ৰত ইতিমধ্যে আলোচনা হোৱা নাই আৰু এইটো আমাৰ যে NDA মিত্ৰতা নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স, এইটো ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা হ'ব, আমাৰ ৰাজ্যিক পৰ্যায়ত হ'ব আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এই বস্তু চূড়ান্ত কৰা হ'ব। আৰু ইতিমধ্যে আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা বিশ্বাস আছে। অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া সমগ্ৰ অসমত জাতীয়তাবাদী ধাৰাটো অক্ষুণ্ণ ৰাখিবৰ কাৰণে শক্তিশালী কৰিবৰ কাৰণে দিনে নিশাই কাম কৰি আছে আৰু আমাৰ বিশ্বাস আছে আৰু ৰঙানদী বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলে পাব। আৰু সেইমতে ইতিমধ্যে আমি নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি হৈ গৈছে। নিৰ্বাচন খেলাৰ বাবে আমি কাম কৰি আছোঁ, ৰাইজৰ মাজত সোমাই পৰিছোঁ, ৰাইজৰ লগত আমি কথা বতৰা কৰিছোঁ, আদান প্ৰদান কৰিছোঁ আৰু ৰাইজে এটাই কথা যে এইবাৰ জয়ন্ত খাউণ্ড ডাঙৰীয়াক ৰঙানদী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী কৰি পেলাই অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত কৰিব।